মানুহে যে আগতে ফকৰা যোজনা এফাকি কয় যে কোন কেতিয়াই পয়েক মৰিল ঢেঁকী দিওঁতেহে মনত পৰিল। হয়নে নহয় বাৰু? আজি মোৰ এই ভিডিঅ'টোৰ সৈতে মিল আছেনে নাই আপোনালোকে চাবচোন দেই। শিৱসাগৰত বানপানী হ'ল, মানুহ নাদৰি সাঁতুৰি কিমান শ শ মানুহ মৰিলে আপোনালোকৰ হাতত হয়তো হিচাপ আছে আৰু কিছু লোকৰ হয়তো নাই। অকল মানুহেই নহয়, গৰু ছাগলীৰ পৰা পশু পক্ষী সকলো। কিন্তু কি হ'ল জানেনে? এইজনৰ আকৌ এতিয়াহে মনত পৰিল কেতিয়া? পানী দুনি শুকাই যেতিয়া সকলো ঘৰমুৱা হৈছে, মানুহে দেখিছে সকলোৱে মিলি জুলি ঘৰ একোখন গাঁও সাজি দিছে। চৰকাৰৰ পৰা আদি কৰি সকলোৱে এনেকুৱাকৈ হাত উজান দিছে আৰু তেওঁলোক আকৌ এতিয়া মূৰ দাঙি পেলাই উঠিছে, মানে ঘৰমুৱা হ'বলৈ গৈছে। আৰু বহু লোকে এতিয়াও কিন্তু মানে মাটিবিলাক আঁতৰাব পৰা নাই নহয়, যি নেকি আমি ভুৰ বুলি কওঁ। আৰু তেনেস্থলত এইজন আকৌ এতিয়া ওলাইছে কি, বদৰুদ্দিন আজমলে কিয় টকা দিব, বদৰুদ্দিন আজমল বিজেপিৰ বি টিম। এইটোৰ অইন কথা নাই আৰু। তেওঁ ভাবে নেকি নিজকে তৰুণ গগৈ বুলি? তৰুণ গগৈ থকা দিনত সেইটো বেলেগ কথা, তেওঁৰ নিচিনা মুখ্যমন্ত্ৰী এজন পাবলৈ টান আছে। আৰু তেওঁ যদি ভাবিছে মই তৰুণ গগৈ পুতেক, মোক চবেই ভোট দিব, কিন্তু একেবাৰে সেইটো জিৰ'। আৰু এইজনৰ ওচৰত আছে মীৰা বাইদেউ, যি নেকি ৩-৪বাৰ ইলেকশ্যনত উঠি পেলাইও দিছপুৰ সমষ্টিৰ পৰা কোনো এটাতে জিকিব নোৱাৰিলে। আৰু সেইগৰাকীক লৈ পেলাই তেওঁ এতিয়া বৰ কথা কৈছে কি, আজমল ডাঙৰীয়াই মাইকী মানুহক মানে আঁঠু কঢ়ালে। তেওঁ এতিয়াহে সাৰ পালে, টোপনিৰ পৰা তেওঁ এতিয়াহে সাৰ পাইছে। আৰু এই ক্ষেত্ৰত আপোনালোকে দেখিছে কংগ্ৰেছ দল তাত কিমান সক্ৰিয় হৈ আছে। বিশেষতে এইজন, তেওঁ বগা কুৰ্তা চুট পিন্ধি পেলাই তেওঁ ভাবে কি, বা মোতকৈ নিকা আৰু কোনো নাই, কাম নাই। এজনৰ যেনেকৈ কাম নাই, বিজেপিৰ এজন প্ৰাক্তন আছিলে মানে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আজি দেখিছোঁ তেওঁক মই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ আহোঁতে পতাকা এখন লৈ পেলাই ক'ত হেৰি কৰিছে যেন, খুব হাঁহি উঠে। ঠেলি দিয়াৰ বাদে একো নাই, খুব হাঁহি উঠে, দেখাৰ লগে লগে হাঁহিও উঠে। আজি হাঁহি উঠিছে, এনেই কিন্তু খং উঠে ঠেলা মাৰি দিওঁ। ঠিক তেনেকৈ এতিয়া গৌৰৱ গগৈ নামটো শুনিলেও কিবা লগা হৈছে। কিয় হৈছেতো আপোনালোকে জানে, তেওঁ নিজৰ সমষ্টিতেই এলাগী হৈ থাকিলে। বাৰু যি কি নহওক, কিছুমান ক্ষেত্ৰত ভাল পাওঁ আৰু কিছুমান ক্ষেত্ৰত বেয়া পাওঁ। বিশেষতে তেওঁ নিজে একো কৰিব পৰা নাই যেতিয়া, লোকে যেতিয়া সহায় কৰি দিয়ে, তাত তেওঁ মাত মতা অধিকাৰ একো নাই। তেওঁ কি কৰিব লাগিছিলে, মানুহখিনিক সহায়ৰ হাত আগবঢ়াব লাগিছিলে, হয় নে নহয়? কিন্তু তেওঁ তাকে নকৰি আজমল ডাঙৰীয়াক বিজেপি বি টিম বুলি চিঞৰ বাখৰ কৰি আছে। আৰু তেওঁ বা কি টিম, হয় নে নহয়? তেওঁ লগত থকাখিনিয়ে বা কি টিম কৰি পেলাই তেওঁৰ পৰা আঁতৰ হৈছে। তেওঁৰ লগত আছে কেইটা বাৰু, ইটোৰ পিছত সিটো আহি বিজেপিৰ দলটো ভৰ্তি হ'ল। গতিকে এতিয়া তেওঁ আকৌ কি কৰিছে বোলে, আজমল বিজেপি টিম। সেইটো তুমি নিজে কি টিমৰ সেইটো চোৱা। কথা ক'বলৈ চালে বেৰে কোবাই পেলাই ক'ব নালাগে, অলপ ভাবি চিন্তি কথা ক'ব লাগে। কাৰণ ইলেকশ্যনৰ আগমুহূৰ্ততো তেওঁ লগ এৰি পেলাই কি কাৰণেনো বিজেপি দলত আহিছে, আপোনালোকেতো গম পায়েই বন্ধু বান্ধৱীসকল। গতিকে এইজনৰ মানে সঁচাকৈয়ে একেবাৰে লাজ নাই বুলিয়ে ক'ব লাগিব, একেবাৰে লাজ নাই। কিছু ক্ষেত্ৰত ছাপোৰ্ট কৰিছিলোঁ, যেতিয়া দেখিলোঁ তেওঁ একো কামেই নাই। আৰু একো কাম নাই কাৰণে আচলতে তেওঁ মানে কি হৈছে, তেওঁৰ লগৰ পৰা সকলো মানুহ আঁতৰি আহি বেলেগ দলত জইন কৰিছে। বেলেগ দল মানে কি আৰু, মুখ্যমন্ত্ৰীৰ হাতলৈ আহিলে, মানে কংগ্ৰেছীখিনি এতিয়া মানে আগৰ পুৰণা কংগ্ৰেছীখিনি বিজেপি, সেইটো আৰু কথাখিনি। গতিকে বন্ধু বান্ধৱীসকল, এইজনৰ কথা আৰু বালিত মুতা একেই কথা। তেওঁ যেতিয়া প্ৰেছমেল দিছে, নিজৰে হাঁহি উঠিছে, এইজনে আকৌ কি কথা ক'বলৈ আহিছে বুলি। গতিকে বন্ধু বান্ধৱীসকল, চাওকচোন তেওঁ কথাখিনি বাৰু গ্ৰহণযোগ্য হয়নে, কি যে কয় আৰু দেই, চাওকচোন। কিছুদিন আগতে আমি এটা ছবি দেখিলো যে কেনেদৰে অসমৰ আমাৰ আইসকল আঁঠুকাঢ়ি মৌলানা আজমল ডাঙৰীয়াৰ ওচৰত গৈ সামান্য কিছু টকা তেওঁলোকে লৈছে। এই গোটেই ছবিটো লৈ আমি যথেষ্ট এটা চিন্তা প্ৰকাশ কৰিছো যে যি উদ্দেশ্য লৈ মৌলানা আজমল ডাঙৰীয়া আগতে উজনি অসমত গৈ মানুহক সহায় কৰিছিল, শেষত যে আমি ছবিটো দেখিলো, এয়াই তেওঁলোকৰ বাস্তৱ উদ্দেশ্য আছিলে নেকি? আজি আমাৰ গাঁৱৰ দুখীয়া আইসকল আইতাসকল আহিছে, তেওঁলোকে যদি কিবা এটা সহায় দিব লাগে, তেওঁলোকে থিয় সহায়টো ল'ব। এই পৰিস্থিতি তেওঁলোকৰ যে কিবা মান সন্মান আছে, এই পৰিস্থিতি আমি দেখা নাপালো। তো এয়া অকল মৌলানা আজমল ডাঙৰীয়াৰ ৰণকৌশল নেকি, কি উজনি অসমত গৈ লাহে তাতে তেওঁলোকে
নিজৰ ৰাজনৈতিক চিন্তাধাৰাবোৰ প্ৰকাশ কৰিব। মৌলানা আজমল ডাঙৰীয়াৰ ৰণকৌশল নেকি কি উজনি অসমত গৈ লাহে লাহে তাতে তেওঁলোকে নিজৰ ৰাজনৈতিক চিন্তাধাৰাবোৰ প্ৰকাশ কৰিব। কিছুদিন আগতে আমি এটা ছবি দেখিলোঁ যে কেনেদৰে অসমৰ আমাৰ আইসকল আঁঠুকাঢ়ি মৌলানা আজমল ডাঙৰীয়াৰ ওচৰত গৈ সামান্য কিছু টকা তেওঁলোকে লৈছে। এই গোটেই ছবিটো লৈ আমি যথেষ্ট এটা চিন্তা প্ৰকাশ কৰিছোঁ যে AIUDF দল সদায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বি টিম হৈ থাকিব। AIUDF যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকে AIUDF দলৰ ক্ষতি হ'ব নোৱাৰে। কিবা কাৰণত তেওঁলোকে AIUDFৰ ওপৰত বিশ্বাস কৰিলে যে বিজেপিৰ বিৰুদ্ধে AIUDF দলে কাম কৰিব। আশা কৰাটো ভাল, ভুল নহয়। কিন্তু মই যিহেতু আগৰ পৰাই কলিয়াবৰ লোকসভা সমষ্টিৰ ভিতৰত আছিলোঁ, বহুত মই AIUDF দলৰ তেওঁলোকৰ কাৰ্যসূচীবোৰ বহুত ওচৰৰ পৰা মই দেখা পাইছোঁ। আৰু সেইকাৰণে আগৰ পৰাই আৰু এতিয়াতো প্ৰমাণে হৈ গ'ল যে AIUDF দল সদায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বি টিম হৈ থাকিব। AIUDF যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকে AIUDF দলৰ ক্ষতি হ'ব নোৱাৰে। AIUDF দলৰ ক্ষতি আমাৰ কংগ্ৰেছ দলৰ হাতত লিখা আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত লিখা নাই। কিছুদিন আগতে আমি এটা ছবি দেখিলোঁ যে কেনেদৰে অসমৰ আমাৰ আইসকল আঁঠুকাঢ়ি মৌলানা আজমল ডাঙৰীয়াৰ ওচৰত গৈ সামান্য কিছু টকা তেওঁলোকে লৈছে। এই গোটেই ছবিটো লৈ আমি যথেষ্ট এটা চিন্তা প্ৰকাশ কৰিছোঁ যে যি উদ্দেশ্য লৈ মৌলানা আজমল ডাঙৰীয়া আগতে উজনি অসমত গৈ মানুহক সহায় কৰিছিল, শেষত যে আমি ছবিটো দেখিলোঁ সেয়াই তেওঁলোকৰ বাস্তৱ উদ্দেশ্য আছিলে নেকি? আজি আমাৰ গাঁৱৰ দুখীয়া আইসকল আইতাসকল আহিছে, তেওঁলোকে যদি কিবা এটা সহায় দিব লাগে তেওঁলোকে থিয় থিয় সহায়টো ল'ব। সেই পৰিস্থিতি তেওঁলোকৰ যে কিবা মান সন্মান আছে সেই পৰিস্থিতি আমি দেখা নাপালোঁ। তো এয়া অকল মৌলানা আজমল ডাঙৰীয়াৰ ৰণকৌশল নেকি কি উজনি অসমত গৈ লাহে লাহে তাতে তেওঁলোকে নিজৰ ৰাজনৈতিক চিন্তাধাৰাবোৰ প্ৰকাশ কৰিব। আৰু সেইকাৰণে তেওঁৰ এইবোৰ চব কৰিলেও কিমান দিন কৰিব পাৰে, শেষত গৈতো সদায় বিজেপি দলৰ বি টিম হিচাপে প্ৰমাণিত হ'বই। এইখিনি কথা সকলোৱে বুজি পাইছে। এইটো তেওঁলোকৰ AIUDF দলৰ কথা, আমাক যে কিবা ক'ব লাগে মই নাভাবোঁ। এইটো আপোনালোকে AIUDF দলকে সুধিব যে শিৱসাগৰত গৈ তেওঁলোকে মানুহক সহায় কৰিছে আৰু শিৱসাগৰক ধুবুৰী বনোৱা মানুহজনক তেওঁলোকে ৰাজনৈতিকভাৱে যদিও যোৱা নিৰ্বাচনত পৰাজিত হ'ল আকৌ তেওঁলোকে ৰাজনৈতিকভাৱে আগুৱাই লৈ যাবলৈ বিচাৰে। এইটো তেওঁলোকৰ ৰণকৌশল। আমাৰ কথা স্পষ্ট যে নিৰ্বাচন এয়া নগাঁও হওক, যোৰহাট হওক, বৰপেটা হওক, ধুবুৰীয়ে হওক, প্ৰত্যেক নিৰ্বাচন গুৰুত্ব সহকাৰে ল'ব লাগিব। জিকিবলৈ হ'লে জিকাৰ দৰে কষ্ট কৰিব লাগিব আৰু সেই কষ্ট কৰিবলৈ কংগ্ৰেছ দল প্ৰস্তুত। আৰু নিশ্চয় জনসাধাৰণৰ আশীৰ্বাদ আমাৰ লগত থাকিব আৰু কংগ্ৰেছ দলৰ জয় নিশ্চিত। এইখিনি কথা যদি মই আগতে কৈ দিওঁ মোৰ চাকৰি গুচি যাব। কথাখিনি শুনি পেলাই আপোনালোকে কেনেকুৱা পালে নাজানো, মই কিন্তু একেবাৰে হজম কৰিব পৰা নাই। কাৰণ তেওঁ একো এটা তাত সহায়ৰ হাত আগবঢ়াবলৈ যোৱাই নাই, দেখাও নাই। তাত যেনেকৈ মানুহবিলাক বিজেপিৰে হওক বা কংগ্ৰেছৰে হওক কিছুমান এজন দুজন গৈছে নহয়, তেওঁলোকৰ দৰে এইজনক কিন্তু যোৱা দেখাই নাই। এওঁনো কাম কি? একোতো কাম নাই, জিৰ' হৈ আছে। মুখ্যমন্ত্ৰীয়ে যেনেকৈ কয় একো নাই, জিৰ'। আৰু জিৰ' কাৰণেই তেওঁ দলটোৱে জিৰ' কৰি পেলালে। আৰু এওঁ আঁতৰ হ'লেহে কংগ্ৰেছ দলটো যদি আকৌ মূৰ তুলি থিয় হ'ব পাৰে, নহ'লে এওঁ থাকিলে কংগ্ৰেছ দল জিৰ'। আপোনালোকক কৈ দিলোঁ, অহা 5 বছৰলৈ কংগ্ৰেছৰ নাম চিটি নাইকিয়া হ'ব। আপোনালোকৰ পৰা লৈছোঁ বিদায়।